ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজি সন্ধিয়াই পাকিস্তানৰ ওপৰত ভাৰতে কৰিব পাৰে এয়াৰ ষ্ট্ৰাইক আৰু তাৰ পাছত এই আগজাননী এতিয়া পাকিস্তানৰ ৰাইজে গম পাইছে, পাকিস্তানৰ জনতাই গম পাইছে, পাকিস্তানৰ চৰকাৰে এই কথা ইতিমধ্যে অৱগত হৈছে। তাৰ ফলশ্ৰুতিত এতিয়া থৰ থৰকৈ কঁপিছে ভয়ত পাকিস্তান। এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো। সন্ধিয়াই ভাৰতে পাকিস্তানত কৰিব পাৰে এয়াৰ ষ্ট্ৰাইক। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো। ভয়ত এতিয়া থৰ থৰকৈ কম্পমান হৈছে নিৰৱৈ পাকিস্তান। সন্ধিয়া 6 বজাত হাই ভল্টেজ বৈঠক। সন্ধিয়া 6 বজাত এই হাই ভল্টেজ বৈঠকৰ অন্তত কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া লক্ষণীয় হৈ পৰিব, কিয়নো প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত থাকিব গৃহমন্ত্ৰী, সেনাপ্ৰধান। সন্ধিয়া 6 বজাত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেবিনেট ফৰ ছিকিউৰিটিৰ বৈঠক, CCSৰ এই বৈঠকখনক লৈ যথেষ্ট চিন্তা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পাছতে পাকিস্তানক লৈ প্ৰতিশোধৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। কাশ্মীৰৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে সেনাৰ বৃহৎ অভিযান। হাই এলাৰ্ট জাৰি কৰি ৰখা হৈছে পঞ্জাৱ আৰু জম্মু কাশ্মীৰক। পাকিস্তান সীমান্তৱৰ্তী প্ৰতিটো প্ৰান্ত এতিয়া হাই এলাৰ্ট ঘোষণা কৰা হৈছে। বিশ্ববাসীয়ে গৰিহণা দিছে পাকিস্তানৰ এই কাণ্ডক। আজি নিশাই ভাৰতীয় সেনাই বৃহৎ পদক্ষেপ লোৱাৰ সম্ভাৱনীয়তা, এয়াৰ ষ্ট্ৰাইক কৰাৰ সম্ভাৱনীয়তা আহি পৰিছে। আকাশী মাৰ্গেৰে পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈ ভাৰতীয় বায়ু সেনা সাজু হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। হেলিকপ্টাৰ, ড্ৰোন ব্যৱহাৰ কৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে লোৱা হৈছে ব্যৱস্থা। আৰু আজিৰ দিনটোত পেহেলগামলৈ যোৱা প্ৰতিটো পথ বন্ধ কৰি দিয়া হৈছে। এইসমূহৰ পৰা এটা কথাই সূচোৱা হৈছে যে ভয়ংকৰ বিপদৰ আগজাননী আহিছে। আৰম্ভ হৈছে বৃহৎ অভিযান। মোদীক জোকাই লৈ এতিয়া পাকিস্তান পৰিছে বিপদত। দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছো। এতিয়া হেলিকপ্টাৰে গিজগিজাইছে পাকিস্তানৰ সীমান্ত। জম্মু কাশ্মীৰৰ পেহেলগামত অব্যাহত আছে অভিযান আৰু পেহেলগামলৈ যোৱা প্ৰতিটো প্ৰান্ত বন্ধ কৰি দিয়া হৈছে। পেহেলগামত অথবা জম্মু কাশ্মীৰত আবদ্ধ হৈ থকা প্ৰতিগৰাকী পৰ্যটকক, প্ৰতিগৰাকী অন্যান্য প্ৰান্তৰ লোকক এতিয়া নিজৰ স্থানলৈ স্থানান্তৰিত কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে। এয়াৰলাইন্সক এতিয়া পৰ্যাপ্ত পৰিমাণৰ এয়াৰলাইন মুকলি কৰিবৰ বাবে উল্লেখ কৰিছে। পৰ্যাপ্ত পৰিমাণৰ ফ্লাইটসমূহ চলাচল কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে। আৰু তথাপিও যিখন বৈঠক আজিৰ দিনটোত আহ্বান কৰা হৈছে, এই বৈঠকখন আটাইতকৈ গুৰুত্বপূৰ্ণ। এই মুহূৰ্তৰ টাইমিটৰ দৰ্শকসকলক দুটাকৈ দৃশ্যাংশ দেখুৱাইছোঁ। এই দৃশ্যাংশ চাওক। হেলিকপ্টাৰে এইদৰে অৱতৰণ কৰিছে দেশৰ গৃহমন্ত্ৰীগৰাকী। হেলিকপ্টাৰে অৱতৰণ কৰি দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনাস্থলী পৰিদৰ্শন কৰিছে, ঘটনাস্থলীৰ বুজ লৈছে। আৰু সন্ধিয়াই ভাৰতে এয়াৰ ষ্ট্ৰাইক কৰাৰ সম্ভাৱনীয়তা এই মুহূৰ্তত প্ৰকট হৈ উঠিছে। দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই লৈছোঁ। এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ভয়ংকৰ ঘটনাৰ পাছতে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে দেশৰ গৃহমন্ত্ৰীগৰাকী ঘটনাস্থলীত উপস্থিত হৈছে। আৰু তাৰ পাছতে ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতে দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে দিনৰ ভাগত, আগবেলাৰ ভাগত দেখিবলৈ পোৱা গ'ল 28 গৰাকী যি নিহত লোক, সেই নিহত লোককেইজনৰ মৃতদেহৰ ওপৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। সামৰিক মৰ্যাদাৰে তেওঁলোকক শেষ শ্ৰদ্ধা নিবেদন কৰিলে। আৰু তাৰ পাছতে দেখিবলৈ পোৱা গ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি উপস্থিত হ'ল ছৌদি আৰবৰ পৰা দিল্লীত। ৰাজধানী দিল্লীত উপস্থিত হোৱাৰ পাছতেই তথাপিও গৃহমন্ত্ৰীগৰাকীক মোতায়েন কৰা হ'ল। আৰু গৃহমন্ত্ৰীগৰাকীয়ে শ্ৰীনগৰৰ পৰা আকৌ বিশেষ হেলিকপ্টাৰ যোগে পুনৰ দিল্লীলৈ উৰা মাৰিছে। আৰু দিল্লীত উপস্থিত হোৱাৰ পাছতেই 6 বজাত এখন গুৰুত্বপূৰ্ণ বৈঠক, প্ৰধানমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনত এই বিশেষ বৈঠক আহ্বান কৰা হৈছে। আৰু ইতিমধ্যেই দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈ থকাৰ মাজতেই আন এটা গুৰুত্বপূৰ্ণ খবৰ এয়াই যে সন্ধিয়া ভাৰতে পাকিস্তানত কৰিব পাৰে এয়াৰ ষ্ট্ৰাইক। আৰু এনেধৰণৰ সভা, এনেধৰণৰ আলোচনাৰ বাবে, বৈঠকৰ বাবে যেতিয়া নিমন্ত্ৰণ দিয়া যায়, এনেধৰণৰ বৈঠকসমূহ যেতিয়া আহ্বান কৰা যায়, সেই বৈঠকসমূহ কিন্তু যুদ্ধৰ প্ৰাক মুহূৰ্ততহে এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা যায়। তেনে পৰিপ্ৰেক্ষিতত এতিয়া স্বাভাৱিকতে এই বৈঠকসমূহৰ পৰা ঠাৱৰ কৰিব পাৰি নেকি যে পাকিস্তানৰ ওপৰত হাল্লাবল কৰিব নেকি সমগ্ৰ ভাৰতবৰ্ষই, সেয়া লক্ষণীয় হৈ পৰিব। আৰু সমান্তৰালকৈ ভাৰত চৰকাৰে কি পৰিকল্পনা কৰিছে, দেশৰ প্ৰধানমন্ত্ৰীগৰাকী তথাপিও
সৌদি আৰবৰ পৰা ততাতৈয়াকৈ নিশাৰ ভাগতে বিশেষ বিমানেৰে কিয় দেশলৈ উভতি আহিছে আৰু শ্ৰীনগৰৰ পৰা ততাতৈয়াকৈ কিয় দিল্লীলৈ মাতি পঠিওৱা হৈছে বৈঠকৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহক সেই কথাও এতিয়া এই কথাই স্পষ্ট প্ৰমাণ দিছে যে আজিৰ দিনটোতে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ভাৰত চৰকাৰৰ নেতৃত্বত এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীকো এই বৈঠকলৈ ততাতৈয়াকৈ নিমন্ত্ৰণ দিয়া হৈছে আৰু এই বৈঠক বিয়লি 6 বজাত প্ৰধানমন্ত্ৰীগৰাকীৰ বাসগৃহতে অনুষ্ঠিত হ'ব আৰু সমান্তৰালকৈ 3 বজাৰ পৰা প্ৰতিৰক্ষা বিভাগৰ এখন বিশেষ বৈঠক ইতিমধ্যে আৰম্ভ হৈছে এই বৈঠকখনতো কেতবোৰ গুৰুত্বপূৰ্ণ আলোচনা কৰা হ'ব টাইম মিটৰ দৰ্শকসকলক দেখুৱাইছোঁ কালিৰ দিনটোত শ্ৰীনগৰত মিলিত হোৱা বৈঠকখনৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু আনফালে হেলিকপ্টাৰেৰে ঘটনাস্থলীত অৱতৰণ কৰি কিদৰে দুঃসাহসিক অভিযান চলোৱাৰ দৃশ্যাংশ দেখুৱাইছোঁ এনে এটা ঘটনা সংঘটিত হৈ যোৱাৰ পাছত এতিয়া এগৰাকী দেশৰ গৃহমন্ত্ৰীয়ে অত্যন্ত সাহসেৰে সেই ঠাইত অৱতৰণ কৰিছে আত্মঘাতী বোমাৰুৱে বিভিন্ন সময়ত ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ নজিৰ দেখিবলৈ পোৱা যায় তেনে পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ ঘটনাৰ বুজ ল'বৰ বাবে দেশৰ গৃহমন্ত্ৰীগৰাকী উপস্থিত হৈছে আৰু বিয়লি 6 বজাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনত এই বৈঠক অনুষ্ঠিত হ'ব আৰু এই বৈঠকৰ অন্ততেই কাউণ্টডাউন আৰম্ভ হ'ব আৰু এই বৈঠকত লোৱা সিদ্ধান্তৰ পাছতেই নিৰ্দেশনা প্ৰদান কৰাৰ সম্ভাৱনীয়তা প্ৰকট আৰু কেৱল মাত্ৰ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা বিভাগৰ নিৰ্দেশনালৈহে বাট চাই ৰৈ আছে ইণ্ডিয়ান আৰ্মিয়ে গ্ৰীণ ছিগনেল পোৱাৰ লগে লগে আৰম্ভ হ'ব একশ্যন সকলো সাজু হৈ আছে কঁকালত টঙালি বান্ধি সাজু হৈ আছে যুদ্ধৰ বাবে আৰু গ্ৰীণ ছিগনেল পোৱাৰ লগে লগে সেউজ সংকেত পোৱাৰ লগে লগে আৰম্ভ হ'ব গোলাবৰ্ষণ আকাশী মাৰ্গেৰে পাকিস্তানৰ অস্তিত্ব নোহোৱা কৰিবলৈ ভাৰতীয় সেনা বাহিনী সাজু হৈ থকা পৰিলক্ষিত হৈছে ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰৰ সন্মুখত ভাৰতীয় সেনাৰ শক্তিৰ সন্মুখত এতিয়া ধৰাশায়ী হ'ব পাকিস্তানী সন্ত্ৰাসবাদী ধৰাশায়ী হ'ব পাকিস্তানী ডিফেন্স চিষ্টেম আৰু আনফালে দেখিবলৈ পোৱা গৈছে এই সমগ্ৰ ঘটনাৰ বিৱৰণী কিন্তু কাণত পৰিছে পাকিস্তান কৰ্তৃপক্ষৰ পাকিস্তান চৰকাৰৰ কাণত পৰিছে সমগ্ৰ বিৱৰণী কি ভুল কৰিলে পাকিস্তানে সকলো উত্তৰ আজিৰ সন্ধিয়াই পাকিস্তানে লাভ কৰিব আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে সমগ্ৰ ঘটনাৰ বিৱৰণী শুনি এতিয়া গা এৰা মন্তব্য দিছে সমগ্ৰ বিপদৰ সম্ভাব্য বিপদৰ কথা চিন্তা কৰি পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ যিগৰাকী মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে এই সমগ্ৰ টেৰৰ এটেকটোত পাকিস্তানৰ হাত নাই আৰু পাকিস্তান চৰকাৰ ইয়াৰ বাবে জ্ঞাত নহয় এনেধৰণৰ কথা উল্লেখ কৰিছে এই কথা নতুন নহয় এনেধৰণৰ কাণ্ড সংঘটিত কৰাৰ পাছত পাকিস্তানে প্ৰায় এনেধৰণৰ কথাসমূহ কয় তেনে পৰিপ্ৰেক্ষিতত পাকিস্তানে এতিয়া এই প্ৰত্যুত্তৰৰ বাবে সাজু থাকিব লাগিব আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে পাকিস্তানে এই প্ৰত্যুত্তৰৰ বাবে সাজু থকাৰ সমান্তৰালকৈ পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ কেতবোৰ প্ৰান্তত এতিয়া সন্ত্ৰাসবাদী সংগঠনে গিজগিজাই আছে যিকোনো মুহূৰ্তত ভাৰতীয় সেনাক প্ৰতিৰোধ কৰিবৰ বাবে কোন কোন প্ৰান্তত পাকিস্তানী সন্ত্ৰাসবাদী সাজু হৈ আছে সেই খবৰো প্ৰতিৰক্ষা বিভাগৰ হাতত আছে সেই খবৰ অনুসৰি LOCৰ সমীপত 42টাকৈ সন্ত্ৰাসবাদী সাজু হৈ থকাৰ খবৰ ইতিমধ্যে প্ৰতিৰক্ষা বিভাগৰ হাতত আৰু আনফালে দেখিবলৈ পোৱা গৈছে পাক অকুপাইড কাশ্মীৰত যিসমূহ লঞ্চ পেড আছে লঞ্চ পেডসমূহত এতিয়া 110ৰ পৰা 130টাকৈ সন্ত্ৰাসবাদী সাজু হৈ আছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে LOCৰ সমীপত সাজু হৈ আছে 42টাকৈ সন্ত্ৰাসবাদী আৰু সমান্তৰালকৈ কেইবাটাও স্পৰ্শকাতৰ অঞ্চল জম্মু ৰাজৌৰি পুঞ্চ এইসমূহ অঞ্চলতো সন্ত্ৰাসবাদী হস্তম হৈ থকাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে কিন্তু এতিয়া কোনো বাধাই ভাৰতক বাধা দিব নোৱাৰে কোনো বাধা এতিয়া হেঙাৰ হ'ব নোৱাৰে কালিৰ দিনটোত যি ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ পাছত এটা চূড়ান্ত ক্ষোভৰ দাবানল দেখিবলৈ পোৱা গৈছে ভাৰতবাসীৰ মনত আৰু সমগ্ৰ ভাৰতবাসী জনতাৰ দৃষ্টি নিবদ্ধ হৈ আছে বিয়লি 6 বজাৰ এই বৈঠকখনৰ বাবে এই বৈঠকখনত দেশৰ প্ৰধানমন্ত্ৰী দেশৰ গৃহমন্ত্ৰী দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী দেশৰ সেনা প্ৰধানে কি আলোচনা কৰিব আৰু পাকিস্তানৰ বিৰুদ্ধে কি সিদ্ধান্ত গ্ৰহণ কৰিব নিশালৈ এয়াৰ ষ্ট্ৰাইক কৰিব নে নকৰে সকলো কথা জল পটপট হৈ পৰিব আৰু এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক যি দৃশ্যাংশ দেখুৱাইছোঁ আৰু যি বৈঠকৰ কথা উল্লেখ কৰিছোঁ এয়া সম্ভাব্য যুদ্ধৰ প্ৰাক্ষণতহে এনে বৈঠক মোতায়েন কৰা হয় এনে বৈঠক আহ্বান কৰা হয় তেনে পৰিপ্ৰেক্ষিতত 3খনকৈ গুৰুত্বপূৰ্ণ হাই ভল্টেজ বৈঠকৰ অন্তত এতিয়া যুদ্ধ আৱশ্যম্ভাৱী বুলি ইতিমধ্যেই সকলোৱে
আশা প্ৰকাশ কৰিছে আৰু সকলোৰে মনত প্ৰতিশোধৰ দাবানল এটাই মন্তব্য সমগ্ৰ দেশবাসীৰ কেৱল প্ৰতিশোধ প্ৰতিশোধ আৰু প্ৰতিশোধ ধৰ্মৰ নামত বিভাজন কৰি ধৰ্মৰ নামত এতিয়া এফালৰ পৰা হত্যালীলা চলালে নৰসংহাৰ চলালে সন্ত্ৰাসবাদীয়ে প্ৰথমে সকলোকে শাৰী পাতি আঁঠু কঢ়াই লোৱা হ'ল সকলোৰে বুকুত মূৰত বন্দুক লগোৱা হ'ল AK-47 নলি মুখত ভৰাই দিয়া হ'ল আৰু তাৰ পাছত তেওঁলোকক প্ৰশ্ন উত্থাপন কৰা হ'ল যে তেওঁলোক হিন্দু নে মুছলমান প্ৰাণৰ মমতাত বহু লোকে নিজকে মুছলমান বুলি ক'লে নিজকে মুছলমান বুলি কোৱাৰ পাছতো ক্ষান্ত নাথাকিল সন্ত্ৰাসবাদী তেওঁলোকক কলিমা পঢ়িবলৈ দিয়া হ'ল আৰু যেতিয়া কলিমা পঢ়িব নোৱাৰিলে তাৰ পাছত তেওঁলোকক উলংগ কৰা হ'ল উলংগ কৰি পৰীক্ষা কৰা হ'ল তেওঁলোক মুছলমান নে হিন্দু আৰু তাৰ পাছত যেতিয়া প্ৰমাণিত হ'ল তেওঁলোক হিন্দু এক ছেকেণ্ডৰো তফাত নাৰাখিলে এফালৰ পৰা গুলী বৰ্ষণ কৰি গ'ল তাৰে ভিতৰত অসমৰ শিলচৰৰ এগৰাকী লোক অসমৰ শিলচৰৰ অসম ইউনিভাৰ্চিটিৰ এগৰাকী অধ্যাপক যিগৰাকী অধ্যাপকৰ নাম দেৱাশিষ ভট্টাচাৰ্যী পৰিয়ালসহ সেই অঞ্চলটোতেই তেওঁ নৈসৰ্গিক ৰূপ সুধা পান কৰিবলৈ গৈছিল নৈসৰ্গিক শোভা চাবলৈ গৈছিল প্ৰকৃতিৰ ভূস্বৰ্গত কিছু সময় কটাবলৈ গৈছিল সেইগৰাকী দেৱাশিষ ভট্টাচাৰ্যীকো বুকুত বন্দুক লগাই দিছিল আৰু তাৰ পাছতেই উপস্থিত বুদ্ধিৰে তেওঁ পঢ়িবলৈ আৰম্ভ কৰিছিল কলিমা আৰু কলিমা পঢ়িবলৈ আৰম্ভ কৰাৰ সময়ছোৱাতে তেওঁক মুছলমান বুলি ভাবি তেওঁক এৰি থৈ গ'ল কিন্তু তেওঁৰ কাষত থকা যিসমূহ লোক আছিল সেই সকল লোকক কিন্তু গুলিয়াই থৈ গ'ল এই বিস্তৃত বিৱৰণ আমি কোৱা কথা নহয় কিছু সময়ৰ পূৰ্বে ইয়াৰ পূৰ্বৰ প্ৰতিবেদনত টাইম এইটৰ দৰ্শকসকলক আমি সেই টেলিফোনিক বাৰ্তালাপ শুনাইছিলোঁ যি বিস্ফোৰক টেলিফোনিক বাৰ্তালাপ সেই বাৰ্তালাপ যদিহে আপুনি শুনে তেনেহ'লে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব যদিহে এই পৰ্যন্ত আপুনি সেই টেলিফোনিক বাৰ্তালাপ শুনা নাই ইয়াৰ পূৰ্বৰ প্ৰতিবেদন স্ক্ৰল কৰক আপুনি টাইম এইটৰ যি মুখ্য পৃষ্ঠা সেই মুখ্য পৃষ্ঠাত স্ক্ৰল কৰক ইয়াৰ পূৰ্বৰ প্ৰতিবেদনত দেখিব টাইম এইটৰ কাৰ্যবাহী সম্পাদক জ্যোতি বৈশ্যৰ সৈতে টেলিফোনিক এটা বিশেষ বাৰ্তালাপ সেইগৰাকী ব্যক্তিৰ আৰু সমগ্ৰ বিস্তৃত বিৱৰণ ইতিমধ্যে সেই টেলিফোনিক বাৰ্তালাপটোত দিছে যি দৃশ্য দেখিলে অথবা যি বিৱৰণী শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব আৰু প্ৰকৃতাৰ্থত যদি আপুনি এগৰাকী ভাৰতীয় নাগৰিক আপোনাৰো তেজ উঠলি উঠিব বুলি এই মুহূৰ্তত আমি দৃঢ়ভাৱে ক'ব পৰা হৈছোঁ আৰু সমান্তৰালকৈ 6 বজাত বিয়লি 6 বজাত এই বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰিব বিয়লি 6 বজাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া লক্ষণীয় হৈ পৰিব আৰু পাকিস্তানত এয়াৰ ষ্ট্ৰাইক কৰাটো আৱশ্যম্ভাৱী বুলি ইতিমধ্যে সন্দেহ ব্যক্ত কৰিব পাৰি আশংকা ব্যক্ত কৰিব পাৰি কিয়নো এনেধৰণৰ ধামখুমীয়া এটা যুদ্ধৰ প্ৰাক্ষণতহে দেখিবলৈ পোৱা যায়